এয়া আমি বাড়ির পৰা আজি প্ৰথম ভিডিঅ' আৰম্ভ কৰিলোঁ। তো এয়া আমি বাড়িত বহিছোঁ এয়া ৰঙীয়া মৰমজানত আমাৰ মানে ভণ্টিৰ হাজবেণ্ডৰ বাইকৰ ঘৰৰ পৰা। তো এয়া আমি ডাইৰেক্ট গৰম ন ডাইৰেক্ট বাড়িত আহি গ'লোঁ, মানে লাইন নাই। তো গাঁওবিলাকত এই বাড়িৰ পিছফালে পৰা গছ পৰা এতিয়া খাব হোৱা নাই, ডাঙৰ হ'লে খাব আৰু। কি খাইছে? ঠাণ্ডাটো দিয়ে। এয়া ভণ্টি তাই মোতকৈ 2 ঘণ্টা আগত আহিল, আহি কেনে পূৰা ঘৰৰ হৈ গ'ল। এতিয়া বোলে নেমু চৰবত দিব গৰমত। বাইদেৱে পূৰা গৰমে গৰমে আলহী মাতি কেনে জ্বালা কালা পাইছে আৰু। এইফালে বাইদেউৰ চিকেন ভল বনাই আছে, পূৰা কালাৰ চব চিকেন নে কি নাজানে, নিজে কৈছোঁ হয় বোলে। গৰমত এয়া পিঠা বনাইছে। কি পিঠা কৈ দিওঁ, চৰুত দিয়া পিঠা নেকি, ভাপত দিয়া পিঠা, টেকেলি পিঠাটোৱে আৰু। গাঁৱত সেইটোৱে ভাল লাগে, মানে কোনোবা এটা আহিলে পিঠা ধুনীয়া বনায় আৰু। গৰমত আলহী মাতি কিনে শাস্তি খাইছে। গৰমত আচলতে আলহী মাতিব নোৱাৰি, তো আমি নিজৰে আৰু সেইকাৰণে আহিলোঁ আৰু। এইফালে ঘৰ বনাই আছে নতুনকৈ। হা কি কৈছে তাই? কি কৈছে? অঁ হ'ব, এই আজি দূৰলৈকে আহিলোঁ। এইয়া আমাৰ বাইদেউৰ ছোৱালী বগী বাচন ধুই আছে। ডাঙৰ বাইদেউ অহা নাই, একদিন অহা নাই গৰম বন্ধত। অঁ এইটো টেকেলি পিঠা নহয়, মই টেকেলি বুলি ভাবিছিলোঁ। এইটো কেনেকৈ বনাইছে? ময়ো ভাবিছোঁ টেকেলি বুলি। কেনেকৈ বনাইছে এইটো? আপুনি কওক, আপুনিহে বনাইছে। অঁ কেনেকৈ বনাইছে? গুড়া ভাজি নাৰিকল দি গুড়াটো ভাজি লৈছে, তাৰপিছত তাৰ ভিতৰত নাৰিকল দিছে, লাডু লাডু কৰিছে। কি নামটো কি এইটো পিঠাৰ? এইটো বোলে টুপুৰি পিঠা। মই বনাব নাজানো দে। পুৰা প্ৰথমৰ পৰা দেখা পালে ভাল আছিল, ভিডিঅ' কৰি থ'ব লাগিছিল। এইখন হয় দে। আমাৰ বগী ঠাণ্ডা দিয়ে নেমু চৰবত লৈ। পিঠাটো ৰেডি হৈ গ'ল, পুৰা গোল্লাৰ নিচিনা। হা এতিয়া পিঠা গৰম নাৰিকল কিছু খাব পৰা নাই, বেয়া লাগে না। আমিলা আমিলা নহয়, কিবা টেঙা, অৰেঞ্জ টাইপৰ টেঙা। মেংগ' নাই ইয়াতে, মেংগ' নাই। মেংগ' নহয়, এইটো অৰেঞ্জ টাইপৰ কিবা টেঙা হয়। অঁ তুমি জানা, মেংগ' হয়। কাটি দিবা, এইটো খাব নোৱাৰি, কেঁচা আছে। বাইদেউ একেলগে খাই দিওঁ। এয়া পূৰা ভাত সাজিলে, গৰমত ভাতকেইটা খাব অশান্তি। অঁ সি কয় আৰু আজৰৰ পৰা আহে। ই কৈ থাকে, এতিয়া অহা নাই এইকেইদিন, অহা নাই এইকেইদিন। অঁ সৰুটো, মই ভাবিছোঁ হেৰি কলৰ কথা কোৱা বুলি ভাবিছোঁ। এই গেল ভাত খাব বঢ়িয়া। গৰমত বিচি বিচি আলহী ভাত খুৱাই আছে। এই নটো খাব ইমান, সেইকাৰণে ভাত পানী খাই দিলোঁ। খাই মেলি আগফালে অকণমান আহিলোঁ চাবলৈ। তো আমাৰ টিকলাও পূৰা
ৰাস্তাত গাড়ী নাই কাৰণে পূৰা খোজকাঢ়ি আছে। আগত এখন দোকান আছে, মানে দোকানখন কেতিয়া খুলিব সি ভাবি আছে। সি ছায়াও পৰিছে। তো খাই মেলি ল'লোঁ। গৰমত পূৰা লাইন গুচি গ'ল। তাৰপিছতে আকৌ বিচি মানে ভাত খালোঁ। এয়া টিকলাই নতুন ঘৰটোত উঠি কিনে আমাৰ পূৰা ভাল পাইছে। মামী মাত দি আছে আকৌ। সি পিছফালে কোনফালে উঠি গ'ল মই গমেই নাপালোঁ। তো আকৌ দোকানখন খোলাৰ কাৰণে এয়া বায়েকৰ লগত গৈ আছে দোকানলৈ কিবা খাবলৈ। ইয়াক মাত্ৰ খালি দোকান লাগে, দোকান দেখিলে এইটো খাওঁ লাগে। মানে ক'ৰবাত এটা গ'লে মানে ৰক্ষাই নাই, মানে এনি টাইম কিবা কিবি লাগিয়ে থাকে। তাৰপিছতে খাই মেলি ইয়াক আবেলি হ'ল। আবেলি সময়ত আমি আহিবলৈ ওলালোঁ। তো আকৌ একাপ চাহ খুৱাই পঠাই পেলাই তো আকৌ এবাৰ চাহ বনালে। গৰমত চাহ খাব মন নাযায় দিয়কচোন, তথাপিতো ৰাতিপুৱা নাখালোঁ কাৰণে আহোঁতে তো এতিয়া খোৱালে। এয়া ভিনদেউ কাম চাম কৰি আজৰি হ'ল। মানে ভিনদেউ ঘৰটো বনোৱাতে সহায় কৰিছিল। মিস্ত্ৰী বোলে এটাই আছিলে। তো ভিনদেউ এনেই ঘৰত থকাতকৈ লগতে অকণমান যোগালী হৈ মানে সহায় কৰি দিলে আৰু ভিনদেউৱে। তো এটা হাজিৰাটো বাচি যায় ন, ঠিকেই আছে বাৰু তেনেকুৱা কৰিলে। তো ভিনদেউৱে সেইকাৰণে এনেকৈ কৰিলে বোলে। তো আমি জোকাই আছোঁ ভিনদেউক। তো এয়া আপোনাক টেগাৰী কয় নেকি। তো সেয়া ধুই আছে আকৌ ঘৰৰে। তো আমি এয়া ভণ্টিহঁতৰ ঘৰলৈ যাবলৈ ওলালোঁ। এই ভণ্টিৰ শহুৰেকৰ ঘৰৰ মানে ঘৰৰ বাইদেউৰ ঘৰৰ ওচৰতে। তো আবেলি এবাৰ মাত লগাই আহোঁ বুলিয়ে গৈ আছোঁ আমি ভণ্টিৰ শহুৰেকৰ ঘৰলৈকে। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। তো ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে প্লিজ জনাব।